অসমত যদি বিজেপিৰ চৰকাৰ আহে আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম গন্তি কৰি আপোনাক ধিক্কাৰ জনাইছো। আপোনাৰ নিচিনা ফাঁকিবাজ আৰু ধান্দাবাজি চিএম মই কেতিয়াও দেখা নাই। কাৰণ আপোনালোকে এই ভিডিঅ'খন চাওক, শুনিলে আপোনালোকে ক'বচোন শুনি পেলাই যে এইটো চিএমৰ কেনেকুৱা ইজ্জত আছে আৰু কেনেকুৱা মানুহে তেওঁক ৰেসপেক্ট কৰে। চাওক, আপুনি চিএম হৈ পেলাই মানুহৰ ওচৰত যেনেকুৱা মৰম আৰু ভাল পোৱা আৰু আপোনাৰ সন্মান নাপায়, তাতকে বেছি এনে সাধাৰণ মানুহবিলাকে পায়। আপোনাৰ কথাত একো ভ্যালু নাই। আপুনি যে ইমান একটা নিৰ্লজ্জ চিএম হ'ব পাৰে আমাৰ অসমবাসী ৰাইজে কেতিয়াও ভাবা নাছিল। কাৰণ আপুনি কথা ক'ব জানে ডাঙৰ ডাঙৰ, আপোনাৰ কথাবোৰ শুদ্ধ নহয়। আৰু আপুনি ইমান ফাঁকি কথা, ইমান মিছা কথা দিব পাৰে, অসমবাসী ৰাইজ এইবিলাক কেতিয়াও ভাবা নাছিল। কাৰণ আপুনি যেনেকে নিজে চুৰি কৰি পেলাই নিজে ধৰা দিয়ে, এইটো একদম মানে অসাধাৰণ হয়। এইটো ভাবিবলগীয়া, মানে ভাবি শেষ কৰিব নোৱাৰিম, মানে এনেকুৱা। তো আপোনালোকে ভিডিঅ'খিনি চাওকচোন এবাৰ। যে অসমত যদি বিজেপিৰ চৰকাৰ আহে আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম গন্তি কৰি আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিমেই। और अभी तो रुको, क्लाइमैक्स अभी बाकी। যেতিয়া মই অসমৰ চিএম হৈছিলো, এনে ইলেকশ্যনৰ ভাষণত মই কৈ দিলো যে 1 লাখ চাকৰি দিম। ভাবাই নাই যে মই দিব পাৰিম। মই বোলো ইলেকশ্যনটো জিকিব লাগে, গতিকে কৈ দিওঁ, পিছত 40-50 হাজাৰ দিলেও হ'ব।